এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ কিয়নো বোকাজানৰ ৰেলৱে ষ্টেচনত জব্দ হৈছে ইতিমধ্যে বৃহৎ পৰিমাণৰ গোলা বাৰুদ হয় জনাই আছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিয়নো গোলা বাৰুদ উদ্ধাৰ হৈছে ৰেলৱে ষ্টেচনত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গোলা বাৰুদ পুনৰ বোকাজান ৰেলৱে আৰক্ষীৰ বৃহৎ সাফল্য ৰেলৱে ষ্টেচনত এজন যাত্ৰীৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰিছে 100.22 বন্দুকৰ সজীৱ গুলি আৰু এক বিশেষ সূত্ৰৰ ভিত্তিত ওজনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছত বোকাজান ৰেলৱে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত চেত্ৰীৰ নেতৃত্বত চলোৱা অভিযানত এজন ব্যক্তিৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে গুলিসমূহ আৰু এই সন্দৰ্ভত আৰক্ষীয়ে ডিমাপুৰৰ নাওলি কন্যাক আটক কৰিছে জানিব পৰা অনুসৰি আটকাধীন লোকজন এক্স আৰ্মি বুলি পৰিচিত পোৱা গৈছে আৰু আটক কৰা হৈছে ব্যক্তিগৰাকীয়ে ডিমাপুৰৰ পৰা লিডুলৈ বুলি যাত্ৰা কৰা কথা আৰু আৰক্ষীয়ে অৱগত কৰিছে এই কথা আৰু গোলা বাৰুদৰ উপৰিও বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰিছে কোন বস্তিতে হা সোনাৰী ক'ৰ পৰা আনি আছিলে ডিমাপুৰ কিনি কেনে আনিছিলে মানে কি নিজৰ কামতে লগাব বিচাৰিছিলে নে বেলেগ কামতে নিজৰ কামতে কি গুলি আছে পইণ্ট 2 ইমান গুলি কেলে নিছিলে গাঁৱতে কি কামত লগাব আপোনাৰ গানটো ক'ত ৰাখিছে এইটো আমাৰ নিজৰ লাগা নাই আমাৰ জমাই লাগা আছে তাত লাইসেন্স আছে আপুনি এক্স আৰ্মি নেকি হয় কোন আছিলে আসাম ৰাইফল ৰেজিমেণ্ট আসাম 24 আসাম কাৰণে এতিয়া এখেতক অলপ সাসপিচিয়াছ মেনাৰত পালোঁ অলপ কিবা ডাউট হ'ল ডিপোৰ্ট কৰাৰ পিছত আমি চেক কৰাৰ পিছত গম পাইছোঁ যে তেখেতৰ বেগত .22 এমুনেশ্যন পোৱা হৈছে লগত ৰিকইল স্প্ৰিঙো পোৱা হৈছে আৰু কেছ টকাও পোৱা হৈছে ID কাৰ্ড পোৱা হৈছে এখেত এক্স আৰ্মি না এক্স আৰ্মি আপোনাৰ কিবা আসাম ৰাইফলৰ এইখিনি ক'ব লগা বাকী এইটো ডিমাপুৰৰ পৰা আনিছিলে স্যাৰ অশান্ত কৰা মানুহৰে তেওঁলোকে আনিছে বুলি আপোনালোকে সন্দেহ কৰে নেকি এতিয়া এইটো ফাৰ্দাৰ ইনভেষ্টিগেশ্যনত আমি এখেতৰ লগত সোধপোছ কৰি কিনে আপোনাৰ লগত জনাম পূৰ্বতে তেওঁ এনেকুৱা সময়ত আপোনালোকে জড়িত পাইছে নেকি আজি যোনজনক এৰেষ্ট কৰিছে নাই তেনেকৈতো তেখেতৰ প্ৰিভিয়াছ হিষ্ট্ৰীটো পোৱা নাই এতিয়া আমি ফাৰ্দাৰ ইনভেষ্টিগেশ্যনত গম পাম কি নেকি 100 ৰাউণ্ড পাইছোঁ ব্যক্তিজন ক'ৰ ব্যক্তিজন আপোনাৰ নামটো কি নাংখ আপোনাৰ নাগালেণ্ডৰে হয় মানুহটো আমি এক্স আৰ্মি বুলি জানিব পাৰিছোঁ তেওঁ তেখেতৰ কিবা পাইছোঁ আমি আসাম ৰাইফলৰ পেৰামিলিটাৰী ফ'ৰ্চত আছিলে তেওঁ ৰিটায়াৰমেণ্ট লৈছে 2023 ৰিটায়াৰমেণ্ট লৈছে ক'লৈ নিছে এইটো টুৱাৰ্ড আপোনাৰ তিনিচুকীয়া ছাইডৰ ফালে তিনিচুকীয়া ছাইডলৈ নিছিলে